ল'ৰাবিলাকে সুধি থাকে যে মামা আমাৰ কাৰণে একো নকৰে নেকি। এইবাৰ আমি নতুনকৈ সিদ্ধান্ত লৈছো যে BA পাছ কৰাৰ পিছত 1 বছৰ ল'ৰা ছোৱালীয়ে যাতে চাকৰিৰ ইণ্টাৰভিউ দিব পাৰে, ইণ্টাৰভিউৰ মাচুল দিব পাৰে, পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে। BA পাছ কৰা প্ৰত্যেকটো ল'ৰাক আমি 1 বছৰৰ কাৰণে মাহত 2,500 টকাকৈ আমি দি থাকিম, যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে। আজি মই BA পাছ কৰিলো, দেউতা মাই মোক বাৰে বাৰে টকা দিব নোৱাৰে। চাকৰি এটা পাওঁতেও এবছৰ মোক সময় লাগে, আৰু এই গোটেই বছৰটো আমাৰ চৰকাৰে সেই ল'ৰাজনৰ বেংক একাউণ্টত আমি 2,500 টকাকৈ আমি দি থাকিম। শ্ৰদ্ধাৰ ৰাইজ, মহিলাসকলৰ বাবে আমি এটাৰ পিছত এটা নতুন আঁচনি অৰুণোদয়, নিযুত মইনা, অহা 1 এপ্ৰিলত মই বিহালীলৈকে যাম আৰু তাত নতুন আৰু এটা আঁচনি আৰম্ভ কৰিম, যাৰ বিষয়ে আপোনালোকে জানে যে প্ৰত্যেকগৰাকী মহিলা আত্মসহায়ক গোটৰ সদস্যলৈ 10,000 টকাকৈ যি দিয়াৰ আঁচনি আছিল, 1 তাৰিখে বিহালী সমষ্টিত সেই আঁচনি আমি আৰম্ভ কৰিম। মোক ল'ৰাবিলাকে সুধি থাকে যে মামা আমাৰ কাৰণে একো নকৰে নেকি। এইবাৰ আমি নতুনকৈ সিদ্ধান্ত লৈছো যে BA পাছ কৰাৰ পিছত 1 বছৰ ল'ৰা ছোৱালীয়ে যাতে চাকৰিৰ ইণ্টাৰভিউ দিব পাৰে, ইণ্টাৰভিউৰ মাচুল দিব পাৰে, পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে। BA পাছ কৰা প্ৰত্যেকটো ল'ৰাক আমি 1 বছৰৰ কাৰণে মাহত 2,500 টকাকৈ আমি দি থাকিম, যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে। আজি মই BA পাছ কৰিলো, দেউতা মাই মোক বাৰে বাৰে টকা দিব নোৱাৰে। চাকৰি এটা পাওঁতেও এবছৰ মোক সময় লাগে, আৰু এই গোটেই বছৰটো আমাৰ চৰকাৰে সেই ল'ৰাজনৰ বেংক একাউণ্টত আমি 2,500 টকাকৈ আমি দি থাকিম। শ্ৰদ্ধাৰ ৰাইজ, মহিলাসকলৰ বাবে আমি এটাৰ পিছত এটা নতুন আঁচনি অৰুণোদয়, নিযুত মইনা, অহা 1 এপ্ৰিলত মই বিহালীলৈকে যাম আৰু তাত নতুন আৰু এটা আঁচনি আৰম্ভ কৰিম, যাৰ বিষয়ে আপোনালোকে জানে যে প্ৰত্যেকগৰাকী মহিলা আত্মসহায়ক গোটৰ সদস্যলৈ 10,000 টকাকৈ যি দিয়াৰ আঁচনি আছিল, 1 তাৰিখে বিহালী সমষ্টিত সেই আঁচনি আমি আৰম্ভ কৰিম।